এয়া আমাৰ সৰু ছোৱালীজনী তিনিচুকীয়া নাট্য মঞ্চত প্ৰগ্ৰাম কৰিবলৈ গৈছিল। তাই 3টাত বোলে প্ৰথম পুৰস্কাৰ লাভ কৰিছে। সেয়েহে আজি আমি গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ আমাৰ স্থানীয় ছোৱালী, তাই নিচেই সৰু ছোৱালী, সেইটো কাৰণে আমি বহুত ভাল পাইছোঁ আজি। তাৰ ভৱিষ্যতলৈ তেওঁ যাতে আৰু আগবাঢ়ি গৈ থাকে, তেওঁৰ ভৱিষ্যত যাতে উজ্জ্বল হয়, সেয়ে আমি কামনা কৰি আজি সম্বৰ্ধনা জনাইছোঁ। নমস্কাৰ, মোৰ নাম সোণালী বৰদলৈ। মই খেৰণী ফৰেষ্ট বজাৰত থাকোঁ। মোৰ ছোৱালী ৰুমা বসুমতাৰী এই অলপতে হৈ যোৱা তিনিচুকীয়া নাট্য মন্দিৰত তাই ছুপাৰ ডেন্সত প্ৰথম গৈছে, আৰু প্লাছ তাই আছাম নেক্সট টপত মডেলিঙত ফাৰ্ষ্ট গৈছে, প্লাছ তেওঁ আছাম ইক' বিউটি এৱাৰ্ড পাইছে তেওঁ 2015ত। মই আশা কৰিছোঁ যাতে ৰাইজৰ আশীৰ্বাদটো আপোনালোকে দিব, সেইটোৱে মই আশা কৰিছোঁ যাতে। আৰু অসম চৰকাৰক মই জনাব বিচাৰোঁ যে মোৰ ছোৱালীজনীলৈ ভৱিষ্যতলৈ আপোনালোকৰ আশীৰ্বাদ আৰু উজ্জ্বল কামনা কৰিবৰ কাৰণে আশীৰ্বাদ দিয়ে যাতে, তাৰে মই কামনা কৰিছোঁ। ৰুমা বসুমতাৰী আমাৰ ফৰেষ্ট বজাৰৰ নিবাসী, ফৰেষ্ট বজাৰৰ গৌৰৱ। অলপতে ছুপাৰ ডেন্স কম্পিটিশ্যনত তেওঁ প্ৰথম হ'বলৈ সক্ষম হৈছে, আৰু দ্বিতীয়তে আছাম নেক্সট টপ মডেলিঙত তাতো প্ৰথম আনিবলৈ সক্ষম হৈছে, আৰু আছাম ইকো বিউটি এৱাৰ্ড 2025 তাতো প্ৰথম স্থান ল'বলৈ সক্ষম হৈছে। চিনাকি কৰি দিব বিচাৰোঁ আমাৰ সোণালী বসুমতাৰী, ৰুমা বসুমতাৰীৰ মা। গতিকে মোৰ লগত আছে, তেওঁ নিশ্চয় এই চাৰ্টিফিকেটখিনি দেখাব।